নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ। অসমৰ জনসাধাৰণৰ লগতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত। 2024 বৰ্ষত যোনসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 2025 বৰ্ষত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে কি নীতি নিৰ্দেশনাৰে অনুষ্ঠিত কৰা হ'ব পৰীক্ষা, তাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু আবেদন তোমালোকক মই দেখাই দিম। তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা আৰু এইটো ভিডিঅ'ত লাইক এটা কৰি নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা। তো ব'লা এতিয়া আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। সকলোৱে মেট্ৰিকত ভাল কৰি পঢ়া শুনা কৰি ভাল ৰিজাল্ট কৰিব লাগিব, কৰিবনে নাই? যেতিয়া আমি মেট্ৰিকত ভাল ৰিজাল্ট কৰিম তেতিয়া চৰকাৰে আমাক এটা কম্পিউটাৰ দিব। ঠিক আছে, প্ৰথমতে আমি কি পালোঁ? প্ৰথমতে আমি ক্লাছ 9ত চাইকেল পালোঁ। ক্লাছ 10ত আমি কি পাম? মেট্ৰিকত ভাল ৰিজাল্ট কৰাৰ লগে লগে আমি এটা কম্পিউটাৰ পাম বা কম্পিউটাৰ কিনিব পৰা আমি টকা পাম, যাতে নিজে আমি কিনি ল'ব পাৰোঁ। তাৰ পিছত আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিম। হায়াৰ ছেকেণ্ডেৰীত আমি কি পাম? অলপ ডাঙৰ কৰি, এতিয়া চাইকেলৰ পৰা স্কুটিলৈকে এই যাত্ৰাটো আমি যাব পাৰিম নে নাই? পাৰিম নে নাই? এইটোৱে হৈছে আটাইতকৈ ডাঙৰ আত্মবিশ্বাস। আজি